অসম বুক অফ ৰেকৰ্ডছৰ লক্ষ্যৰে ২৪ নৱেম্বৰত জামুগুৰি হাটত লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি ১৩০০ যুৱকে হাতত হেংদাং লৈ লাচিতৰ বেশত শোভাযাত্ৰা কৰিব লাচিত দিৱসৰ দিনটোত জামুগুৰি হাটৰ পকামুৰা পথাৰত শেষ আখৰাত ব্যস্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া যুৱকসকল ছটিয়াৰ উদ্যমী যুৱক নিৰজ নেছিম হাজৰিকাৰ একক প্ৰচেষ্টাত আয়োজন কৰা হৈছে লাচিত দিৱসৰ কাৰ্যসূচী আসলতে নিজকে ধন্য মানিছো শৰাইঘাট ৰণৰ এগৰাকী ৰণুৱাৰ চৰিত্ৰ কৰিবলৈ পাই এই লাচিত দিৱস আপোনালোকে সকলোৱে জানে কন্যকাৰ উদ্যোগত এই লাচিত দিৱস এইবাৰ অলপ বেলেগ ধৰণে আয়োজন কৰিছে অকমান অনাড়ম্বৰভাৱে আৰু এটা কথা যে এই হেংদাং ১০০০ হেংদাং ১০০০জন অসমীয়া সৈনিকক প্ৰদান কৰিছে এইটো এটা আটাইতকৈ ডাঙৰ কথা আমি বৃহত্তৰ অসমীয়া জাতি সদায় একত্ৰ হৈ থাকিব লাগিব এই হেংদাংখন আচলতে অসমীয়াৰ স্বাভিমান গোটেই অসমীয়া সৈন্যই মিলি শৰাইঘাটৰ যুদ্ধত আমি মোগলক পৰাস্ত কৰিছিলোঁ গতিকে এই হেংদাংখন আমাৰ স্বাভিমান আৰু এই হেংদাংখন আজি ১০০০ গৰাকী প্ৰায় ১৩০০ গৰাকী হ'ব ১৩০০খন হেংদাং ইয়াত আচলতে বিতৰণ কৰা হৈছে আৰু প্ৰত্যেককে এই লাচিত দিৱসত এগৰাকী শৰাইঘাটৰ যোদ্ধাৰ এগৰাকী যোদ্ধাৰ ৰূপত সকলোৱে নিজকে এগৰাকী যোদ্ধা হিচাপে ল'বলৈ পাই সকলোৱে